জলসিঞ্চন প্ৰকল্পৰ এটা বান্ধে হাঁহি বিৰিঙাইছে ওদালগুৰিৰ নলবাৰী অঞ্চলৰ কৃষকৰ মাজত 2012-13 বৰ্ষত নিৰ্মাণ কৰা হৈছিল প্ৰকল্পটো কিন্তু 2024 চনত ভুটানৰ পৰা নামি অহা পানী প্ৰবল হোতে উটুৱাই নিছিল বান্ধটোৰ মথাউৰি ফলত বিকল হৈ পৰিছিল দৈচাং নৈৰ এই বান্ধটো জলসিঞ্চন বিভাগৰ তৎপৰতাত ভগ্ন মথাউৰি নিৰ্মাণ কৰাত হাঁহি বিৰিঙিছে কৃষকসকলৰ মুখত আমাৰ সবিশেষ তথ্য আগবঢ়াব মুছাদ্দিক হুছেইন 2024 চনত ভুটানৰ পৰা নামি অহা প্ৰবাল হতে উটুৱাই লৈ গৈছিল বিশেষকৈ দৈচাম নৈ এই মোৰ কেমেৰা সহযোগী বাবুৰিয়ানে দেখুৱাই আছে এই দৃশ্য আচলতে যি আচলতে বাৰিষাৰ যি প্ৰবল হতে এই দৈচাং নৈ মাথাউৰি ইতিমধ্যে ভাঙি চূৰ্ণ বিচূৰ্ণ কৰি বৃহৎ অঞ্চল ক্ষতি সাধন কৰিছিল আৰু এই দৈচাং নদীতেই আচলতে নিৰ্মাণ কৰিছিল দৈচাম ইয়াত বান আৰু এই দৈচাম বান কিন্তু বিকল হৈ পৰিছিল শেহতীয়াভাৱে জলসিঞ্চন বিভাগৰ মাজবাট আৰু ওদালগুৰি জলসিঞ্চন বিভাগৰ তৎপৰতাত নিৰ্মাণ হৈ উঠিছে ইতিমধ্যে সেই মাথাউৰি আৰু ইতিমধ্যে প্ৰায় 6খনৰ পৰা 7খন গাঁৱৰ যি কৃষক ৰাইজ সেই কৃষক ৰাইজৰ ইতিমধ্যে হাঁহি বিৰিঙনি আনিবলৈ সক্ষম হৈছে জলসিঞ্চন বিভাগে আজিৰ এই যি নৈ পাৰত দৈচাং নৈ পাৰত দৈচাং বান্ধৰ কৃষকসকলক লৈ আৰু বিশেষকৈ জিলাখনৰ প্ৰতিটো কৃষকৰ লগত থকা প্ৰতিটো বিভাগক আনি এই ধৰণে কৃষকৰ লগত এক সজাগতা অনুষ্ঠান আয়োজন কৰিছে মাজবাট আৰু ওদালগুৰি ডিভিজনৰ ইৰিগেশ্যন বিভাগ অৰ্থাৎ জলসিঞ্চন বিভাগৰ আৰু এই মুহূৰ্তত মোৰ লগত আছে কাৰ্যবাহী অভিযন্তাগৰাকী মই পোনে পোনে তেখেতৰ ওচৰলৈ যাম বিগত 2024 চনৰ পৰা কিন্তু ইয়াত বানপানীৰ তাণ্ডৱ হৈ আছিলে বানটো বিকল হৈ পৰি আহিছিলে আজি কৃষকৰ মাজত আপোনালোকে হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে এই মুহূৰ্তত আপোনাৰ প্ৰতিক্ৰিয়া কি হয় এইটো দৈচাম এফআইচ আমি দৈচাম এফআইচটো নিৰ্মাণ কৰিছিলোঁ 2013-14 AIBPৰ অধীনত এই আঁচনিৰ অধীনত 850 হেক্টৰ খেতিপথাৰ আছে 2016-17ত সমাপ্ত হোৱা এই স্কিমৰ পৰা খেতিয়কসকল যথেষ্ট লাভান্বিত হৈ আহিছে কিন্তু যিহেতু এই ফুটহিলত অৱস্থিত আঁচনিখন ইয়াৰ দৈচাম ৰিভাৰত ফ্লেছ ফ্লাড আহে আৰু এই ফ্লেছ ফ্লাড আহিলে ইয়াৰ আমাৰ আপষ্ট্ৰীমত যিটো আমাৰ হেডৱৰ্ক আছে হেডৱৰ্কৰ দুয়োপাৰে থকা এফ্লাক্স বান্ধটো ফ্লেছ ফ্লাডৰ প্ৰবলত পৰে হয়তো ভাবুকি হৈ থাকে ভগাৰ তেনেকুৱা 2024 চনত সঁচাকৈ অলপ ডেমেজ কৰিছিল যাৰ ফলত খেতিয়ক ৰাইজৰ যথেষ্ট কষ্ট হৈছিল তেওঁলোকে নিজে গাঁঠিৰ ধৰ ভাঙি আকৌ মেৰামতি কৰিবলগীয়া হৈছিল এফ্লাক্স বান্ধটো এইবাৰ আমি 2023-24 অধীনত SDMFৰ অধীনত 1,33 লাখ টকা আবণ্টন পাইছিলোঁ আৰু ইয়াৰে আমি এতিয়া কমপ্লিট কৰি উলিয়াইছোঁ আৰু এইটো ফ্লেছ ফ্লাডৰ ভাবুকিটো আজিৰ পৰা আমি সমাপ্ত কৰিব পৰা বুলি দৃঢ়তাৰে ক'ব পৰা হৈছোঁ নিশ্চিতভাৱে মোৰ লগত SDO ডাঙৰীয়া আছে মই তেখেতৰ পৰা জানিম আপুনি বিশেষকৈ ইয়াত আচলতে যথেষ্ট কাম কৰি আছে কৃষকৰ ৰাইজৰ লগত এটা আচলতে যি বিভাগৰ যিসকল প্ৰতিটো বিভাগৰ কৃষি বিভাগকে ধৰি কৃষি ৰিলেটেড যিখিনি আপোনাৰ বিভাগক মাতি আনি আজি আপুনি সজাগতা আয়োজন কৰিছে এই মুহূৰ্তত আচলতে আপুনি কি বাৰ্তা দিব বিচাৰে ইয়াত কৃষক ৰাইজসকল সঁচাকৈ আগ্ৰহী তেওঁলোক খেতি কৰাৰ কাৰণে তেওঁলোকে আমাক জনাইছিলে যে সকলো ডিপাৰ্টমেণ্টক লৈ এখন মিটিং কৰিব লাগে তেওঁলোকৰ লগত পৰিচয় কৰাই দিব লাগে গতিকে আমি আজি এই মূল উদ্দেশ্যটো হৈছে তেওঁলোকৰ লগত পৰিচয় কৰাই দি এতিয়া এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে তেওঁলোকৰ সমস্যাবিলাক বুজ লৈ আছে ঠিক তেনেদৰে আমি অগ্ৰগতি কৰি তেওঁলোকে যাতে আকৌ খেতি পথাৰত নামিব পাৰে বিভিন্ন সময়ত বিভিন্ন খেতি তেওঁলোকে কৰিব পাৰে সেই সম্বন্ধে আমি ইয়াত বহিছোঁ নিশ্চিতভাৱে মোৰ লগত আছে এফআইএছ কমিটিৰ সভাপতিগৰাকী সাংবাদিক মুছাদ্দিক হুছেইনে